নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 12 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ লগত মিত্ৰতা ভংগ কৰাৰ পিছতেই এইবাৰ অখিল গগৈয়ে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈৰ দাদাগিৰি আমি নামানো, মিত্ৰতাৰ নামত অতদিনে নাটক কৰিছে গৌৰৱ গগৈয়ে। জনাইছোঁ সবিশেষ খবৰ, এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি কেতিয়াও নুশুনো, ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱ গগৈয়ে। তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিছে গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ নামত অতদিনে নাটক কৰি ৰাখিছে গৌৰৱ গগৈয়ে। গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিলোঁ আমি কংগ্ৰেছক আৰু মিত্ৰতাৰ কথা কৈ থাকোঁতেই প্ৰাৰ্থী ঘোষণা কৰিছে গৌৰৱ গগৈয়ে আৰু এনেদৰে কেতবোৰ মন্তব্য আগবঢ়াইছে এইবাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গগৈয়ে আৰু গৌৰৱে দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰক, আমি ৰজাৰ দৰে কথা কোৱা মানুহৰ দাদাগিৰি কেতিয়াও নুশুনো। বিৰোধী মিত্ৰতাক লৈ গৌৰৱ গগৈক তোলাধুনা এইবাৰ অখিল গগৈৰ আৰু গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি কেতিয়াও নুশুনো, ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱ গগৈয়ে। তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিলে গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ নামত অতদিনে নাটক কৰি ৰাখিছে কংগ্ৰেছে। গোটেই পৃথিৱীৰ মানুহেই জানে যে মিত্ৰতাৰ বাবে আমি অনুৰোধ কৰিছিলোঁ কংগ্ৰেছক আৰু মিত্ৰতাৰ কথা কৈ থাকোঁতেই প্ৰাৰ্থী ঘোষণা কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অহা 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। জনাইছোঁ সবিশেষ খবৰ। অহা 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু একেখন লিষ্টতেই প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা। 6 মাহ হ'ল চৰকাৰে কি কৰি আছে? জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব? এইবাৰ অসমীয়া যুৱ মঞ্চই জুবিন দাৰ ন্যায় বিচাৰি বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, নিৰ্বাচন পালেহি জুবিন গাৰ্গৰ ন্যায় কেতিয়া? জুবিন দাৰ মৃত্যুৰ আজি 6 মাহ হ'ল, কিন্তু চৰকাৰখনে কি কৰি আছে? এতিয়ালৈকে জুবিন গাৰ্গক কিয় ন্যায় দিব পৰা নাই বিজেপি চৰকাৰখনে? মুখ্যমন্ত্ৰীয়ে কৈছিল জুবিন গাৰ্গক ন্যায় নিদিলে ভোট নিদিব আৰু নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আৰু কেৱল আঁচনি দি থাকিলেই হ'ব, কেৱল আঁচনি দি থাকিলে হ'ব নেকি ৰাজ্যখনত? এনেদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত কঁপিছে এতিয়া মহানগৰ আৰু নিৰ্বাচন পালেহি জুবিন গাৰ্গৰ ন্যায় কেতিয়া? জুবিন দাৰ মৃত্যুৰ আজি 6 মাহ হ'ল, কিন্তু চৰকাৰখনে কি কৰি আছে বুলি প্ৰশ্ন কৰিছে এবাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। আৰু আপুনিও যদি সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেন্তে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিনক ন্যায় নিদিলে ভোট নিদিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 7টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAY ঘৰৰ পৰা চৰকাৰী চাকৰিলৈকে কেইবাটাও বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছোঁ সবিশেষ খবৰ। ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপি চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টা প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। PMAY ঘৰৰ পৰা অৰুণোদয় ৰেচন কাৰ্ড লগতে চৰকাৰী চাকৰিলৈকে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা আৰু 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। লগতে ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা। অহাবাৰ চাউল, দাইল, নিমখ আৰু
চেনিৰ লগতে লাভ কৰিব মিঠাতেলো আৰু অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়াৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বাদ পৰা মহিলাৰ নামো অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত আৰু 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ আৰু এইবাৰ ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টাকৈ প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি, লগতে 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। ইয়াৰ লগতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। 13 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী। এক ডাঙৰ খবৰ জনাইছোঁ, 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ আৰু বাঁহবাৰীত হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্য চৰকাৰৰ অসম মালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব আৰু BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চাহ শ্ৰমিকক ভূমিপট্টা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰো কাম শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 15 মাৰ্চত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব অমিত শ্বাহে। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আমি জনাইছোঁ খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ আৰু মিত্ৰতাৰ পৰা বিৰতি বিচাৰি গৌৰৱ গগৈৰ ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ এইবাৰ গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিচৰা ধৰণে আশাপথ পৰিৱেশ গঢ়ি তুলিব পৰা নাই কংগ্ৰেছে আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক গুৰুত্ব দিয়া। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা বিৰতি বিচাৰিছে এইবাৰ কংগ্ৰেছে আৰু সামাজিক মাধ্যমত এইবাৰ বিশেষ পোষ্ট গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিচৰা ধৰণে আশাপথ পৰিৱেশ গঢ়ি তুলিব পৰা নাই কংগ্ৰেছে আৰু তাৰ বাবে এইবাৰ মিত্ৰতা ভংগ কৰিবলৈ আগবাঢ়িছে গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক গুৰুত্ব দিয়া আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য উপনীত হ'ব পৰা নাই এইবাৰ কংগ্ৰেছে আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা এইবাৰ বিৰতি বিচাৰিছে কংগ্ৰেছে।